অতিকৈ দুৰ্ভাগ্যজনক কথা। আজি যোৱা ৰাতি মই এটা ভিডিঅ' পালোঁ ফেচবুক সামাজিক মাধ্যমত যে মোৰ বিৰুদ্ধে এটা অপপ্ৰচাৰ চলোৱা হৈছে। গতিকে এইটো একেবাৰে নিন্দনীয় কথা। আৰু যিসকলে এই ফেচবুকৰ পোষ্টটো এডিট কৰি পেলাই পোষ্ট কৰিছে বা এটা নিউজ চেনেলতো দেখিছোঁ, তেখেতসকলে কিন্তু যদি মোৰ এইটো কথা অসত্য প্ৰমাণিত হয়, তাৰপিছত কিন্তু ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কাৰণ কিয় মোক এনেকৈ সামাজিকভাৱে অপদস্থ কৰাটো কোনোপধ্যে মই সহ্য নকৰোঁ। যা নহওক কিয়, যদি সত্য হয় মোৰ যি দোষ কৰিছোঁ তাৰ শাস্তি পাবৰ কাৰণে মই মানে প্ৰস্তুত আছোঁ। যদি অসত্য হয় যিসকলে মোক ভাইৰেল কৰিছে তেখেতসকলৰ বিৰুদ্ধে কিন্তু কঠোৰ ব্যৱস্থা ল'ম। আৰু যদি ইয়াৰে মই উচিত ন্যায় নাপাওঁ নহয়, মই আত্মহত্যা কৰিবৰ কাৰণে বাধ্য হ'ম। কাৰণ কিয় মোৰো এখন পৰিয়াল আছে, মোৰো এখন সংসাৰ আছে, মোৰো এখন সমাজ আছে। গতিকে মোৰ এটা সমাজত ভাল নাম আছে। গতিকে এই ভাল নামটোক বদনাম কৰিবৰ কাৰণে এনেকুৱা ষড়যন্ত্ৰ কৰাৰ কাৰণে মই কেতিয়াও ক্ষমা নকৰিম। আৰু যিসকল ব্যক্তি মই ইতিমধ্যে ছয়গাঁও থানাত এজাহাৰ দাখিল কৰিছোঁ। গতিকে যিসকল ব্যক্তিয়ে মোৰ এই অপপ্ৰচাৰটো বিয়পাইছে তেখেতসকলক মই কিন্তু শুনাই নিদিম। ইয়াৰে উচিত ব্যৱস্থা লৈহে এৰিম মই। আৰু যিজনী বিজয়া সাহা, তাইৰ সৰু ভায়েকটোৰ লগত মই বন্ধু হয়, তাই মোৰ বাইদেউ হয়। গতিকে এনেকুৱা ধৰণৰ এটা অপপ্ৰচাৰ কোনোপধ্যে সহ্য কৰিব নোৱাৰোঁ। গতিকে আৰু তাইকো সোধক বা আৰু যিজন ব্যক্তিয়ে এই ভিডিঅ'টো দিছে তেখেতে এটো স্পষ্ট কৰিব লাগিব যে মোক সঁচাকৈ তেখেতৰ লগত কিবা সম্পৰ্ক থকা দেখিছিল নেকি। গতিকে এইটো কথা কিন্তু মই স্পষ্ট কৰা তেখেতে মোক স্পষ্টীকৰণ দিব লাগিব। আৰু আপোনালোক সকলোৱে জানে মই ভাৰতীয় জনতা পাৰ্টি দক্ষিণ কামৰূপ জিলা সামাজিক মাধ্যম কক্ষৰ আহ্বায়ক হয়। আৰু গতিকে মই ৰাজনৈতিকভাৱে মই ওতঃপ্ৰোতভাৱে জড়িত। আৰু সেই বাইদেউজনীও আমাৰ যি বিজয়া সাহা বাইদেউ, তেখেতো আমাৰ এটা বুথৰ সভানেত্ৰী হয়। গতিকে সেইকাৰণে আমাৰ কথা বাৰ্তা চলে, সেইটো বেলেগ কথা। আৰু তাই মোৰ বাইদেউৰ দৰে হয়, কাৰণ কিয় তাইৰ ভায়েকটো মোৰ বন্ধু হয়। গতিকে সেই স্বৰূপে মোৰ সম্পৰ্কত হ'ল বাইদেউ। তাৰপিছতো মোক এনেকুৱা এটা অভিযোগ দি পেলাই মোক যি হেনো মানুহৰ মাজত মানে কি মোক এটা অপপ্ৰচাৰ চলাই মোক নিশেষ কৰিব খুজিছে, এইটো কোনোপধ্যে সহ্য কৰা নহ'ব। এতিয়া এটা কথা ক'ব বিচাৰিছিলোঁ, বিজয়া সাহা আৰু নাৰায়ণ সাহাৰ মাজত বহুতবাৰ গণ্ডগোল হৈছিল। সেই গণ্ডগোলত মানে কি দুয়োখন ঘৰ যেন সংসাৰখন ভাঙি নাযায়, সেইকাৰণে আমি ছয়গাঁৱৰ যিহেতুকে আমি ছয়গাঁৱক প্ৰতিনিধিত্ব কৰোঁ, সেই গতিকে আমি বহুতবাৰ তেখেতসকলৰ ঘৰখন যেন ভাঙি নাযায়। কাৰণ কি সংসাৰ এখন কোনোবাই ভাঙাটো কোনোদিন নিবিচাৰে। সেই গতিকে আমি থানাত আহি পেলাই বহুতবাৰ সিহঁতক মীমাংসাও কৰি দিছিলোঁ যে এনেকুৱা হাই কাজিয়া নকৰিব। তাৰ স্বত্বেও যে আজি যিজন মানুহক মই মানে সহায় কৰিছিলোঁ তেখেতে আজি মোৰ এনেকুৱা ধৰণৰ বদনাম আনিলে মই কোনো সহ্য কৰিব নোৱাৰোঁ। আৰু ইয়াৰে আগৰবাৰ যি মাথাত হাতুৰি দি মাথাত কোবাই গিৰিয়াকে এই তিৰোতাজনীক বা মোৰ বাইদেউজনীক অত্যাচাৰ কৰিছিল, তাৰ পিছতো মই বুজাই এই কথাখিনি মানে কি সিহঁতক সামান্যত আনাৰ কাৰণে চেষ্টা কৰিছিলোঁ। তাৰ বিনিময়ত যে আজি মোক এনেকুৱা ধৰণৰ বদনাম দিলে, এইটোতো কোনোপধ্যে সহ্য কৰা নহ'ব। গতিকে ইয়াৰ উচিত ব্যৱস্থা হ'ব লাগিব। নাই মই মুন মহন্তক মই নিজৰ ভাইটিৰ নিচিনা চাওঁ, ভাইটি বুলিয়ে ভাবোঁ। আৰু মোৰ ভাইটিৰ লগতো বান্ধৱী, মোৰ কোনো হেৰি নাই। মোৰ স্বামী মানে বহুত বেয়াকৈ কয়। মোৰ স্বামীয়ে ৰাতি মানে বহুত মানুহলৈ আহে, মদ খাই বেয়া কামত লিপ্ত হ'ব দিয়ে মোক। মোৰ মাইনাও আছে এজনী, মাইনাটোকো কয়। মানে মাইনাটোৰ পৰীক্ষা আছিল, এই মেট্ৰিক পৰীক্ষা আছিল। মেট্ৰিক পৰীক্ষাত মাইনাই পঢ়িব নোৱাৰে, মই মাহঁতৰ ঘৰত গুচি এতিয়া মোক পলাই যা বুলি কয়, কিবা বহুত বদনাম দিয়ে। ৰাতি মানে নানান ধৰণৰ মানুহলৈ আহে। সেয়াৰ অত্যাচাৰত মই থাকিব নোৱাৰোঁ। সেইকাৰণে মুন মহন্তৰ লগত মানে এইটো ওলাই দিছে। ওলাই দিছে তো মিছা কথা হয়। কোনোদিন যোৱা নাই মই মুন মহন্তৰ লগত ৰাতি কোনোদিন যোৱাও নাই, বা মুন মহন্তও যোৱা নাই আমাৰ ঘৰত। নাই। এইটো কি ক'ব আপুনি মুন মহন্তক, যিটো আপোনাক কিবা ফচাব ওলাইছে নেকি বেলেগ? এইটো মিছা হেৰি, মানে কোনোবাই ফচাৰ কাৰণে মুন মহন্তক এইটো ভিডিঅ'টো হেৰি কৰিছে। কোনে কৰিছে আপোনাক? স্বামীয়ে কৰিছে নেকি? মোৰ স্বামীয়ে কৰিছে। এইটোতো ঘৰৰ ভিতৰত হয়। আৰু মোৰ স্বামীৰ লগত কোনোবা জড়িত আছে। কোন জড়িত আছে তো মানে কি মোৰ এটা ভতিজাও আছে, কিন্তু এই হেৰিটোত সম্পূৰ্ণ মানে সিৰ কাৰণে মানে সিয়ে মোক গোটেই হেৰিখন ঘৰখন মানে ধ্বংস কৰিলে মোৰ ভতিজাটোৱে। মুনৰ লগত মোৰ কোনো এইবিলাক সম্পৰ্ক নাই। এতিয়া মানে যোনে এইবিলাক কৰিছে আৰু মানে ভিডিঅ'টো ডিলিট কৰি দিব লাগে। আৰু মুনৰো ল'ৰা ছোৱালী আছে বা সংসাৰ আছে, সেই মানে ঘৰত যেন এনেকুৱা হ'ব নালাগে, সেইটোৱে মই বিচাৰোঁ। আৰু যোনে নহওক মানে যোনে কৰিছে আৰু সেই ভিডিঅ'টো মানে ডিলিট কৰি দিলে ভাল হয়। মানে কিবা আইনৰ ব্যৱস্থা লোৱা হ'ব। আপুনি আইনৰ ব্যৱস্থা ল'ব? হয়। আচ্ছা, আপোনাৰ ঘৰত কৰিছিলে প্ৰকৃত ঘৰ? মোৰ মিলনপুৰত মাহঁতৰ ঘৰ।
এতিয়া আপোনাৰ স্বামীৰ ঘৰ স্বামীৰ ঘৰত নাই মই স্বামীৰ অত্যাচাৰত থাকিব নোৱাৰিম মই কিমান দিন হ'ল হেৰি 20 জানুৱাৰীত 20 জানুৱাৰীৰ পৰা মানে ঘৰতে নাই ইয়াতে নাই মই 1 মাহ পাৰ হ'ল আৰু মোৰ মাথা ফাটাই মানে হাতুৰি দি মোক মাৰি মোৰ স্বামীয়ে বেয়া কামত লিপ্ত হ'ব লাগে লিপ্ত নোহোৱাৰ কাৰণে হাতুৰি দি মাৰি মোৰ মাথাত আটকাইছিলে হয় আগতে আপুনি থানাত মই দিছিলোঁ আগতেও দিছিলোঁ মানে বহুত কেইবাৰ দিলোঁ একবাৰ জেলো খাই আহিছি মোৰ মানে পেটৰ ভিতৰত মানে 7 মাহৰ বাচ্চা এটা মাৰি পেলাইছি 3 মাহ জেল খাইছি আপোনাৰ স্বামীয়ে হয় সেইগৰাকী স্বামীয়ে মুন মহন্ত নামৰ এজন যুৱকক হয় এনেকৈ আপোনালোক মিলাই আছে তাৰ মিছা এটা মানে মুন মহন্তক মিছা বদনাম দিছে এইটো